সাংবাদিক বন্ধু বান্ধৱীসকল যোৱা সেপ্টেম্বৰ মাহৰ পৰাই আমি সমগ্ৰ অসমতে মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন আমি বিতৰণ কৰিছোঁ। আজি গুৱাহাটীৰ তিনিওটা সমষ্টি দিছপুৰ, চেণ্ট্ৰেল গুৱাহাটী আৰু নিউ গুৱাহাটী তিনিওটা সমষ্টিৰ হিতাধিকাৰীসকলক নিমন্ত্ৰণ কৰি আমি গুৱাহাটীৰ খানাপাৰা খেলপথাৰত পুঁজি আমি বিতৰণ কৰিবৰ বাবে উপস্থিত হৈছিলোঁ। মহিলা ৰাইজে এতিয়া চেক লৈও আছে। আমাৰ উদ্দেশ্য হ'ল সকলোৱে যাতে এটা সময়লৈকে গৈ লাখপতি বাইদেউ হ'ব পাৰে। আজি মই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ, ইয়াক ইমপ্লিমেণ্টেশ্যন কৰোঁতে অলপ সময় লাগিব, কিন্তু আপোনালোকে দেখিছে যে গুৱাহাটীত যি নতুন অনুষ্ঠান হয়, কেইদিনমান আগতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হৈছে, গুৱাহাটী মেডিকেল কলেজৰ নতুন বিল্ডিং হৈছে, ফ্লাইঅভাৰ হৈছে, য'তে খালী স্থান থাকে তাতে বিভিন্ন সন্দেহযুক্ত লোক, থলুৱা লোকো আছে, খিলঞ্জীয়া লোকো আছে, কিন্তু বিভিন্ন সন্দেহযুক্ত লোকো আহি পেলাই দোকান পোহাৰ আদি পাতা আৰম্ভ কৰে। পৌৰ নিগমক মই এটা পলিচি বনাব কৈছোঁ যে গুৱাহাটীত যি ভেণ্ডিং কৰিব পৰা জোন থাকে সেই জোনবিলাকত প্ৰথমতে আত্মসহায়ক গোটৰ মহিলাসকলক সুবিধা দিব লাগে। আপোনালোকে যদি মণিপুৰত যায়, মণিপুৰত ইমা মাৰ্কেট এইটো এটা সকলো স্থানতে দেখা পাব, মহিলাসকলে এই ধৰণৰ ব্যৱসায়বিলাক কৰে। কিন্তু আমাৰ অসমত বা গুৱাহাটীত তেনেকুৱা এটা পৰিৱেশ নাই। মই পৌৰ নিগমক অনুৰোধ কৰিছোঁ যে নতুন যি ভেণ্ডিং জোন সৃষ্টি হয় বা পুৰণা ভেণ্ডিং জোনতো যিখিনি সন্দেহযুক্ত লোক আছে তেওঁলোকৰ জাগাত আমি আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি অগ্ৰাধিকাৰ দিব লাগে, যাতে এনেধৰণে বহু মহিলাই লাখপতি দিদি হোৱাৰ বাবে সুযোগ পায়। এনেকুৱা ভেণ্ডিং জোন কৰাৰ পৰিৱেশ গুৱাহাটীতে আছে, বাকী ডিব্ৰুগড় আদি স্থানত ইউজুৱেলি তাৰে স্থানীয় মানুহসকলে ব্যৱসায় কৰে, কিন্তু তথাপিতো পৌৰ নিগম ডিব্ৰুগড় শিলচৰতো ডেফিনেটলি এনেকুৱা পলিচি ল'ব পাৰে। বিৰোধী ঐক্যৰ মিটিং ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়েই থাকোঁ। লিলি হোটেলত লগ পায় আৰু লিলি হোটেলত চাহ জলপান খায়, নিজৰ ভিতৰতে কথা পাতে, আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচাল। গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ। যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে, এইটো আমি বেছিকৈ দেখা পাম। লিলি হোটেলত আহিব, যাব, চাহ খাব, গালি দিব, আকৌ সাৱতা-সাৱতি কৰিব। এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব। কিন্তু আমাৰ যিখিনি NDAৰ মিত্ৰতা আছে, আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব। এনেকে সাংবাদিকক মাতি, আজি মই AGPক মাতিছোঁ, কালি মই BPFক মাতিছোঁ, এনেকুৱা কৰাৰ প্ৰয়োজন নাই। কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায় মিত্ৰতা। মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে? লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে? তেওঁলোকৰ যিহেতু কোনো নিউজ নাই, নিউজ ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা মিটিং মাজে মাজে পাতিছে। নাই, আজমলে এণ্ট্ৰি মাৰিব, দুদিন পিছত মমতা বেনাৰ্জীয়ে এণ্ট্ৰি মাৰিব, অখিল গগৈয়ে 20খন চিট বিচাৰিব, লাষ্টত এখন চিটতে মানি ল'ব, লুৰিণজ্যোতি গগৈয়ে 15খন চিট মাঙিব, লাষ্টত 3টা চিটত মানি ল'ব। মই চিটকেইটাৰ নামো কৈ দিব পাৰোঁ আগতীয়াকৈ। এতিয়া মাঙিব 14টা, কিন্তু মানি ল'ব 3টা। অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব, কিন্তু লাষ্টত এটা আৰু কনচেশ্যন প্ৰাইজ আৰু এটা হ'ব। গতিকে তেওঁলোকৰহে আসনখিনি মই আজিয়ে ভগা বতৰা কৰি দিব পাৰোঁ।
মোৰ মতেদি 25 তাৰিখৰ যিটো ৰিপৰ্ট আহিব ই 6 জনগোষ্ঠী জনজাতীয়কৰণৰ সমস্যাটোৰ এটা স্থায়ী সমাধান লৈ আহিব। আমি সকলোৱে তাৰ কাৰণে কাম কৰি আছো। কালিও আমি 2-3 ঘণ্টা বহিছিলোঁ। অহাকালি আমাৰ চাহ বাগিচাৰ গোটেই ৰাইজখন আহিব লগ পাবৰ কাৰণে। তাৰ পিছত আমি জনগোষ্ঠীসমূহকো মাতিম আৰু 25 তাৰিখে আমি বিধানসভাত এখন সুন্দৰ প্ৰতিবেদন আমি দাঙি ধৰিম। সমস্যাখিনিও ৰাইজে বুজি পাব, সমাধানৰ ৰাস্তাও ৰাইজে দেখা পাব। দিল্লী ব্লাষ্টৰ পিছত আপোনালোকে এটা কথা বুজি পাইছে যে শিক্ষিত হলে সন্ত্ৰাসবাদী নহব, তেনেকুৱা কোনো কথা নাই। এটা ধাৰণা কৰা হৈছিল ইমান দিনে, আমাৰ বিধানসভাত কোৱা হৈছিল যে এখেতসকল শিক্ষা দীক্ষাত পিছ পৰি আছে কাৰণে এখেতসকল বা এওঁলোকক বিভিন্ন কামত মানুহে ব্যৱহাৰ কৰে। কিন্তু এইবাৰ দিল্লীত যিটো আমি ঘটনা দেখা পালো, অশিক্ষিত লোকে কৰা নহয়, শিক্ষিত লোকে জেহাদ কৰিছে। আৰু শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এছাম লোকে ফেচবুকত স্মাইলি, থামছ আপ, ভাল হৈছে, বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে। এইখিনিয়ে মানুহ যোৱাকালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছে, একেখিনি মানুহ। আৰু বম ব্লাষ্টৰ পিছত একেখিনি মানুহে বম ব্লাষ্টক আদৰণি জনাইছে। কামৰূপ জিলাত আমি 5 গৰাকী, তামোলপুৰত 1 গৰাকী, কাৰ্বি আলঙত 1 গৰাকী, শোণিতপুৰত 2 গৰাকী, গোলাঘাটত 2 গৰাকী, বঙাইগাঁৱত 3 গৰাকী, গোৱালপাৰাত 2 গৰাকী, বৰপেটাত 4 গৰাকী, কাছাৰত 1 গৰাকী, নলবাৰীত 3 গৰাকী, হোজাইত 2 গৰাকী, বাক্সাত 1 গৰাকী, দৰঙত 3 গৰাকী, যোৰহাটত 1 গৰাকী, সাউথ চালমাৰাত 2 গৰাকী আৰু কামৰূপ মহানগৰত 1 গৰাকী। এই মানুহখিনিক আমি আইডেণ্টিফাই কৰিছো। মই এইটোকে কৈছো, তেওঁলোকে লালকিল্লাতো বম ব্লাষ্ট কৰিছে, পেহেলগামতো মানুহক মাৰিছে, আৰু জুবিন ক্ষেত্ৰতো তেওঁলোকে চাউল দালি নালাগে বুলি কৈ আছে। মানুহবোৰ একেবোৰে য'ত যেনেকে পায় তেনেকে আমাৰ জাতিটোক খণ্ড বিখণ্ড কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে।